মই যিদিনাখন অসম পুলিচৰ কাৰণে ভাইভা টেষ্ট দিবলৈ গৈছিলোঁ তো মোক কি কুৱেশ্যন সুধিছিল, মোৰ লগত কি হৈছিল বহুতে জানিব বিচাৰে আৰু হয়তো এইটো ভিডিঅ' চালে আপোনাৰো মনৰ পৰা সন্দেহ দূৰ হৈ যাব যে ভাইভা টেষ্টত কেনেকুৱা কুৱেশ্যন সোধে। তো প্ৰথম কথা যে মই ভাইভা টেষ্ট দিছিলোঁ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ পুলিচ ৰিজাৰ্ভত আৰু মোৰ ভাইভা টেষ্ট লৈছিল সেই সময়ৰ বঙাইগাঁও ডিষ্ট্ৰিক্টৰ যিজন পুলিচ SP আছিল সেই ছাৰজনে মোৰ ভাইভা টেষ্টটো লৈছিল। তো যিদিনাখন মই ভাইভা টেষ্ট দিব গৈছিলোঁ তো প্ৰথমতেতো বাহিৰত বহাই ৰাখিছিল। তো যেতিয়া আমাক সোমাবলৈ দিছিল আমাক একেলগে দুজনকৈ সোমাবলৈ দিছিল। তো তাতে দুজন আছিল, এজন SP ছাৰ আছিল আৰু সেই সময়ৰ DC মেমো আছিল বঙাইগাঁও ডিষ্ট্ৰিক্টৰ। তো কোনোবাই DC মেমৰ ওচৰত গৈছিল, কোনোবাই SP ছাৰৰ ওচৰত গৈছিল। তো মই তেনেকৈ মোক মানে SP ছাৰৰ ওচৰতে মাতিছিল। তো যেতিয়া মই গৈছিলোঁ মোক প্ৰথম সুধিছিল যে তোমাৰ ইন্ট্ৰডাকশ্যনটো দিয়াচোন, পৰিচয়টো সুধিছিল। তো মই পৰিচয়টো দিছিলোঁ। তাৰপিছত মোক কোৱেশ্যন কৰিছিল যে তোমাৰ কোৱালিফিকেশ্যন কিমান। তাৰপিছত মই কৈছিলোঁ যে ছাৰ মই গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছোঁ পলিটিকেল ছায়েন্সত মেজৰ লৈ কিনে। তো যেতিয়া মই কৈছিলোঁ যে পলিটিকেল ছায়েন্সত মেজৰ আছিল তো তেতিয়া পলিটিকেলৰ বিষয়ে কুৱেশ্যন কৰা আৰম্ভ কৰিছে। তো প্ৰথম মোক কুৱেশ্যন সুধিছে যে আপুনি হিৰোশ্বিমা আৰু নাগাচাকি ঠাইৰ নাম দুখন শুনি পাইছানে? অঁ ছাৰ শুনিছোঁ। তাৰপিছত মোক সুধিছিল যে এই ঠাই দুখন কিহৰ কাৰণে ইতিহাসৰ বুকুত আহিছিল। তো তাৰপিছত মই ক'লোঁ যিটো আমাৰ হিৰোশ্বিমা আৰু নাগাচাকিৰ বিষয়ে মই ক'লোঁ যে এনেকুৱা আমেৰিকাই আণবিক বোমা বিক্ষেপণ কৰিছিল, তাৰ কাৰণে মানে এইখন ঠাই এনেকুৱা। তাৰপিছত ইয়াৰ বিষয়ে অকণমান কৈছোঁ, তেতিয়া ছাৰ কৈছে অঁ হ'ব। তাৰপিছত মোক সুধিছিল যে ৰাজ্যসভা আৰু লোকসভাৰ মাজত ডিফাৰেঞ্চটো কি। তো এইটো থুলমূল কথা, পলিটিকেলত যোনে পঢ়ে মানে চবেই জানে আৰু এনেও মানে চবেই জানে যে মোক এইটোৱে সুধিছিল যে ৰাজ্যসভা আৰু লোকসভাৰ মাজত ডিফাৰেঞ্চটো কি। তাৰপিছত এইখনো মই থুলমূলকৈ জাষ্ট মেইন পইণ্ট দুটা কৈছোঁ। ছাৰ কৈছে যে হ'ব। তাৰপিছত মোক সুধিছিল যে ছেকুলাৰিজম শব্দটোৰ অৰ্থ কি। মানে মোক কৈছিল যে ছেকুলাৰিজম শব্দটো মানে আপুনি কি বুজি পায়। তাৰপিছত কৈছোঁ যে ছাৰ ধৰ্ম নিৰপেক্ষ। তাৰপিছত মোক সুধিছিল নহয় ধৰ্ম নিৰপেক্ষ একচুৱেলি সেইটোৰ মিনিংটো কি, যে ধৰ্ম নিৰপেক্ষৰ মানে মিনিংটো কি। তাৰপিছত মই কৈছিলোঁ যে ছাৰ মানে ভাৰতবৰ্ষ এখন এনেকুৱা ঠাই য'ত মানে যিকোনো সময়ত যিকোনো এজন ভাৰতৰ নাগৰিকে নিজৰ ইচ্ছাত যিকোনো এটা ধৰ্ম গ্ৰহণ কৰিব পাৰে, তাত চৰকাৰে বাধা দিব নোৱাৰে। তাৰপিছত কৈছোঁ অঁ ঠিক আছে। তাৰপিছত মোক এটা কুৱেশ্যন সুধিছিল যে এটেম্প টু মাৰ্ডাৰ IPC কিমান ধাৰাত মানে আহে। মানে একচুৱেলি কুৱেশ্যনটো মানে এনেকৈ কোৱা নাছিল মোক। তো ছাৰে বেলেগ এটা পেটাৰ্ণত কৈছে, তো মোৰ ইমানখিনিও মনত নাই। মুঠতে মোক ইমানখিনিয়ে সুধিছিল যে এটেম্প টু মাৰ্ডাৰ মানে কোনটো IPC ছেকশ্যনত আহে আৰু। তো এইটো মই নাজানো তেতিয়া। ছাৰে যেতিয়া মোক সুধিছিল তো মই লগে ছাৰক কৈছোঁ যে ছাৰ চৰি ছাৰ মই এইটো নাজানো। তো যেতিয়া কৈছোঁ এইটো নাজানো তেতিয়া মানে ছাৰৰ কুৱেশ্যনবিলাক বেলেগ ফালে লৈ গৈছে। তাৰপিছত মোক সুধিছে যে অসমৰ দুখন নদীৰ নাম কোৱা। এই ব্ৰহ্মপুত্ৰ বৰাক বুলি কৈ দিলোঁ। তাৰপিছত মোক সুধিল যে আপোনাৰ ঘৰটো ধুবুৰীত। মই কৈছোঁ যে ছাৰ হয়। যে ধুবুৰীৰ এনেকুৱা 5খন দেখিবলগীয়া ঠাইৰ নাম কোৱা, যে এনেকুৱা কি বস্তু আছে যে দেখাৰ মতো বস্তু। তাৰপিছত মই কৈ দিলোঁ আৰু যে আমাৰ ধুবুৰীত যিকেইটা মানে পুৰণা ঠাই আছিল, এই আমাৰ নেতাই ঢুপনি ঘাট, তাৰপিছত মহামীয়া মন্দিৰ যিটো চাংঘাট আছে সেইটোৰ কথাও কৈছিলোঁ। তাৰপিছত আমাৰ যিটো গৌৰীপুৰৰ ৰজা আছিল, আমাৰ ৰাজাৰ যিটো ঘৰ বনাইছে পুৰণা ঘৰটো, সেয়াৰ বিষয়ে ছাৰক ক'লোঁ। তাৰপিছত কৈ দিলোঁ যে আমাৰ নতুনকৈ আমাৰ গৌৰীপুৰত গণেশ মন্দিৰ বনাইছে, সেইটোও দেখিবলৈ বহুত ধুনীয়া, বহুত ঠাইৰ পৰা মানুহ ইয়াত আহে চাবলৈ। তাৰপিছত আৰু এটা কৈ দিলোঁ যে ছাৰ এনেকুৱা আমাৰ ধুবুৰীত এইবিলাক বস্তু আছে য'ত মানে মানুহ চাবলৈ আহে আৰু দেখিবলৈও ধুনীয়া। তাৰপিছত ছাৰ কৈছে অঁ ঠিকে আছে। ইয়াৰ পিছত ছাৰ মোক সুধিছিলে যে সোণাৰ হাটত কি আছে। মোক ডাইৰেক্ট এনেকৈ সুধিছে যে সোণাৰ হাটত কি আছে। মোক ঘপককৈ হেং হৈ গৈছে যে সোণাৰ হাটত কি আছে, বহুত চিন্তা কৰিছোঁ। তাৰপিছত মোৰ মনত পৰিছিল যে আমাৰ যিমানজনে ধুবুৰী ডিষ্ট্ৰিক্টৰ হয় চবেই জানে, আৰু যদিও কোনোবাই যদি ধুবুৰী ডিষ্ট্ৰিক্টৰ নহয়, মই কৈছোঁ যে আমাৰ সোণাৰহাট যিখন ঠাই আছে সেইখনত এখন ইণ্টাৰনেশ্যনেল মাৰ্কেট আছে, মানে ইণ্ডিয়া বাংলাদেশৰ ইণ্টাৰনেশ্যনেল এখন মাৰ্কেট আছে। তো মই সেইটো কৈছিলোঁ। তাৰপিছত ছাৰে মোক সুধিছিল যে ধুবুৰী ডিষ্ট্ৰিক্টত আগমনী নামৰ এখন ঠাই আছে, চিনি পায়নে? মই কৈছোঁ যে হয় ছাৰ চিনি পাওঁ। তো আগমনী কেতিয়াবা গৈছিলা? যে ছাৰ হয় ছাৰ গৈছিলোঁ, বহুতবাৰ গৈছিলোঁ। তাৰপিছত মোক সুধিছে যে আগমনী শব্দটোৰ অৰ্থ কি। তো সেই সময়ত মই মানে নাজানো যে আগমনী শব্দটোৰ অৰ্থ কি। তো আমাৰ যাব লাগে, গৈছোঁ আহিছোঁ ইমানখিনিয়ে। তাৰপিছত ছাৰক মই ক'লোঁ যে ছাৰ চৰি মই এইটো নাজানো। তো যেতিয়া কৈছোঁ নাজানো, আকৌ ছাৰৰ মানে কুৱেশ্যনৰ পেটাৰ্ণটো বেলেগ ফালে গুচি গ'ল যে
আপোনাৰ ঘৰত মানুহ কিমানজন আছে? ক'লোঁ যে ছাৰ আমাৰ মা দেউতা আছে, দাদা আছে, অমুক অমুক এনেকুৱা আছে। তাৰপিছত সুধিছিল যে ঘৰত আৰ্থিক অৱস্থা কেনেকুৱা? তাৰপিছত ক'লোঁ যে ছাৰ আৰ্থিক অৱস্থা এনেকুৱা আমাৰ চলি আছে। তাৰপিছত কৈছিল যে ঘৰত কেইজন মানুহে ইনকাম কৰে? তাৰপিছত ক'লোঁ যে আমাৰ ফেমিলিত ইমানজন মানুহ আৰু ইমানজনে ইনকাম কৰি আছে। এনেকৈ কোৱাৰ পিছত ছাৰে কৈছে যে ঠিক আছে হ'ব, তুমি আহিব পাৰে। এইখিনিয়ে ভাইভা টেষ্ট। মোৰ ভাইভা টেষ্টত মোক ইমানখিনিয়ে কুৱেশ্যন কৰিছিল আৰু মই তাৰ ভিতৰত দুটা কুৱেশ্যনৰ উত্তৰ মই দিব পৰা নাছিলোঁ, যে আমাৰ এটেম্প টু মাৰ্ডাৰ কোনটো IPC ছেকশ্যনত আহে আৰু আগমনী শব্দটোৰ অৰ্থ কি। তাৰপিছত যেতিয়া মোৰ যেতিয়া ছাৰে কৈছিল যে তুমি এতিয়া আহিব পাৰে, তাৰপিছত মই ছাৰক সুধিছিলোঁ যে ছাৰ মানে আপুনি মোক এইটো কথা কৈ দিলে ভাল আছিল যে আগমনী শব্দটোৰ অৰ্থ কি, একচুৱেলি মই নাজানো। তাৰপিছত ছাৰে মোক কৈ দিছিল যে আগমনী শব্দটোৰ অৰ্থ এইটো। তো সেইদিনা মই শিকিছিলোঁ যে আগমনী শব্দটোৰ অৰ্থ কি। তো যিমানজন ধুবুৰীৰ মানুহে এই মোৰ ভিডিঅ'টো চাই আছে, তো চবে যিমানজন মানুহে আগমনী শব্দটোৰ অৰ্থ জানে মোক কমেণ্টত জনাই দিব, আৰু যদি নাজানে মই পিছত আপোনালোকক জনাই দিম। তো এইখিনিতে মোৰ ভাইভা টেষ্টটো কমপ্লিট হৈছিল, আৰু ভাইভা টেষ্টত এনেকুৱা টাইপৰে কুৱেশ্যন সুধি থাকে। তো আশা কৰোঁ ভিডিঅ'টো আপোনালোকক ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি আপোনালোকৰ লগৰকেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।